ভিডিও এপিনে আহিছে চিন্তা করে আমি তো প্রচেষ্টা চলাই আছিলো যোৱা তোমাৰ 4 দিন ধৰি আমি 1 নম্বৰ বাগানত লগাইছিলো পিঞ্জৰাটো তাতো দেখা হৈছিলে তাৰপিছত তাৰ পৰা আমি ইয়ালৈ লৈ আহিলো ইয়ালৈ আনি মেলি ইয়াত দেখি পোৱা গৈছিলে ইয়াত আনি মেলি লগালো আৰু লগোৱা সত্ত্বে মানে কালি বাঘটো পিঞ্জৰাবদ্ধ হৈছে আৰু দুটামান আছে বুলি আমাৰ অনুমান আছে মানে এইটো বাঘটো লাগিছে খালি এইটো ফৰেষ্টৰে গম পাব আহিলে ফৰেষ্টক খবৰ দিয়া হৈছে খবৰ দিয়া হৈছে তেওঁলোকে আহি আছে বুলি কৈছে আমাৰ মেঘা চাহ বাগিচা যোৱা কেইদিনৰ মানৰ পৰা নাহৰ ফুটুকী বাঘ বিচাৰ কৰি থকা আমাৰ পৰিলক্ষিত হৈছিলে বহু মানুহে ইয়াৰ ভয় মানে বাঘ দেখাৰ ভয় আতংকিত এটা পৰিৱেশ সৃষ্টি হৈছিলে কিন্তু আজি আমি 4 দিন হৈছে পিঞ্জৰা পতা আৰু 4 দিনৰ পৰা আজি আমি পিঞ্জৰাবদ্ধ কৰি নাহৰ ফুটুকী বাঘক আমি কৰায়ত্ব কৰিবৰ কাৰণে সক্ষমতা হ'ল ইতিমধ্যে ফৰেষ্টক খবৰ দিয়া হৈছে অলৰেডি আমি ফৰেষ্টক ৰাতিপুৱা খবৰ দিছোঁ আৰু থানা কৰ্তৃপক্ষক আমি অলৰেডি আমি মেছেজৰ যোগেদি মই ইনফৰ্ম কৰিছোঁ বাঘ থকাৰ সন্দেহটো আছে ডেফিনেটলি আমাৰ কাৰণ আমাৰ 1 নম্বৰ ছাইড বুলি যিটো আমি 1 নম্বৰ বাগান তাতো সৰু সৰু কিছুমান বাঘ পোৱালি দেখিবলৈ পোৱা গৈছিলে 2-3 দিনৰ আগতে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221